শিৱসাগৰ জিলাৰ নাজিৰা লক্ষ্মীজান বাঁহবাৰীত বন্যপ্ৰাণীৰ জন্তুৰ সৰবৰাহী এজনক আটক। লক্ষাধিক মূল্যৰ 3টা হাতীৰ দাঁত উদ্ধাৰ। এই ব্যৱসায়ৰ লগত জড়িত অজয় আগৰৱাল নামৰ এজন সৰবৰাহকাৰীক আটক। কাস্টমাৰ আহিলে সতিয়ানাই মোক দিছিলে এইটো। কোনে দিছিলে? সতিয়ানা জালাল মিলৰ পিতেক, জালালৰ পিতেক বিহুবাৰ 6 মাহ হৈ গৈছে। 6 মাহ হৈ গ'ল। কিমানত বিকা কথা আছিলে? সি 30,000 টকাত মোক দিছিলে, 30,000। সি মোক দিছিলে কিনি। কি নাম আপোনাৰ? অজয় আগৰৱাল। ক'ত ঘৰ? বিহুবাৰ ষ্টেট। তিনিটা। আজি হাতী 3টা টুকুৰা উদ্ধাৰ হৈছে বাঁহবাৰীত। আমাৰ লক্ষ্মীজানৰ বিট অফিচাৰ আণ্ডাৰত। লক্ষ্মীজানৰ বিট অফিচাৰ তপন গগৈ আমাৰ বিট অফিচাৰক এই বাৰ্তা দিছিলে ফোনৰ যোগেদি। তাৰপিছত আমাৰ বিহুবৰ বিট অফিচাৰ ৰাজা গোহাঁই আমাক তালৈ চাবৰ কাৰণে আমাক পঠালে। আমি বেটেলিয়ন 2জন আৰু মই আৰু পুনন্দ বৰুৱা একেলগে গৈ আমি চালোগৈ। আমাৰ নাজিৰা থানা ছেকেণ্ড অফিচাৰ তাত আছিলে, তেখেতে চিজ লিখিছে, তেখেতে চিজ কৰি পেলাই কাগজখন মোক তপন গগৈক দিবলৈ ক'লে, মই দিলোঁ। আৰু বাকী টুকুৰা 3টা আৰু মানুহজন তেখেতে নিজে লগত লৈ আনি নাজিৰা থানাত হাতীজাত বুলিয়ে নিশ্চিত হোৱা হৈছে। এতিয়া কি পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? পৰৱৰ্তী সময়ত এতিয়া আইনে যিটো কৰিব সেইমতেই ব্যৱস্থা আগবাঢ়িব। কিবা এনেকুৱা তদন্ত কিবা আহিব নেকি? আমাৰ উদ্ধ বিষয়াই যিমতে আমাক কাৰ্যটো আগবঢ়াই নিবলৈ কয়, আমাৰ স্থানীয় বিট অফিচাৰে আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত 5ম বছৰত পদাৰ্পণ কৰিলে। 5ম বৰ্ষপূৰ্তি বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰাত টাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন স্মাইল চিটিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভা ডাঙৰীয়াক। সংবাদ গোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।